নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি মই আপোনালোকক মানুহে কৰা মহা পাপবোৰৰ লগতে নৰকত মানুহে কি পাপ কৰিলে কি শাস্তি দিয়ে সেই বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰিয় দৰ্শকসকল, সকলো কথা জানিবলৈ ভিডিঅ'টি সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালোঁ। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। শিৱ, বিষ্ণু, দুৰ্গা, পাৰ্বতী, সূৰ্য আৰু গজানন এই পাঁচজনাক ভেদ জ্ঞান কৰিব নালাগে। এই পাঁচজনাক ভেদ জ্ঞান কৰা মানুহ ব্ৰহ্মঘাতী বোলা হয়। নিজ মাতৃ বিধাতা গুৰুৰ পুত্ৰ শ্ৰেষ্ঠজনক বিপ্ৰসম অনুভৱ কৰা মানুহক ব্ৰহ্মঘাতী বোলা হয়। আদ্যশক্তি দেৱী দুৰ্গাক বিশ্বজননী, তেওঁ সৰ্বদেৱীময়ী, তেওঁ নিত্যা সনাতনী। সেই মহাদেৱীক যি মানুহে নিন্দা কৰে সেই মানুহে ব্ৰহ্মহত্যা পাপী বুলি শাস্ত্ৰত পোৱা যায়। যি মানুহে অম্বুবাচীত মাটি খানন কৰে, গুৰুজনক যিয়ে ভক্তি নকৰে, ভাৰ্যা পুত্ৰ কন্যাক যিয়ে সযত্নে প্ৰতিপালন নকৰে, শৌৰ্যবৃত্তিৰ দ্বাৰাই যিয়ে সংসাৰ পালন কৰে, বংশ ৰক্ষাৰ বাবে যিয়ে বিবাহ নকৰাই তীৰ্থই ভ্ৰমণ কৰি থাকে, ভক্তিভাৱে যিয়ে শিৱলিংগ পূজা নকৰে, সেইবোৰক ব্ৰহ্মহত্যা পাপী বোলা হয়। যিয়ে বেতন গ্ৰহণ কৰি বঞ্চনা কৰে সেইজনক অতি দুৰ্গতি হয়। যিয়ে উদৰৰ বাবে বেদাদি বিক্ৰয় কৰে সেইজনক ব্ৰহ্মঘাতী পাপী বুলি শাস্ত্ৰত পোৱা যায়। যিয়ে শাস্ত্ৰাদি নজনাকৈ শাস্ত্ৰৰ বিষয় নানা তৰ্ক কৰে, নাইবা শাস্ত্ৰ জ্ঞান জনা বুলি অহংকাৰ কৰে, আনৰ সুখত বাধা প্ৰদান কৰে, অসৎ উপায়ে অৰ্থ উপাৰ্জন কৰে, শাস্ত্ৰ দেখি হৈ সদায় মিছা কথা কয়, সেইবোৰ মানুহক ব্ৰহ্মঘাতী পাপী বোলা হয়। যিয়ে নিজকে পণ্ডিত বুলি অভিমান কৰে, ধনৰ গৰ্বত মত্ত হৈ অৱস্থান কৰে, সদায় আনৰ পৰা দান গ্ৰহণ কৰি থাকে, সেইবোৰ মানুহক ব্ৰহ্মহত্যা পাপী বোলা হয়। যি মানুহে দণ্ডাঘাতে গৰুক প্ৰহাৰ কৰে, গৰুক উৎকৃষ্ট আহাৰ ভোজন কৰিব দিয়ে, গৰু আৰু অগ্নিক পদাঘাত কৰে, দিবা ভাগত দুবাৰ ভাত খায়, যি বিপ্ৰয় ত্ৰিসন্ধ্যা পালন নকৰে আৰু পিতৃ দেৱতা তৰ্পণ নকৰে, পিতৃ গুৰু শাস্ত্ৰৰ কথা পালন নকৰে, জীৱ নাইবা অগ্নি লংঘন, পুষ্প অন্ন নৈবেদ্যাদি লংঘন কৰে, মিছা কথা কৈ প্ৰতাৰণা কৰে, দেৱতা বা গুৰু নিন্দা শ্ৰৱণ কৰি সেই ঠাইতে আনন্দ মনে উপকৃষ্ট হৈ থাকে, দেৱমূৰ্তি গুৰু আৰু বিপ্ৰক দৰ্শন কৰি নমস্কাৰ নকৰে, বিদ্যাৰ্থীক বিদ্যাদান নকৰে, সেই মানুহক গো হত্যা পাপী বুলি শাস্ত্ৰত পোৱা যায়। শূদ্ৰ হৈ বিপ্ৰ পত্নী হৰণ কৰা, বিপ্ৰ হৈ শূদ্ৰাস ৰমণ কৰা, ব্ৰহ্মাৰ হৈ সুৰাপান কৰা, ব্ৰাহ্মণ হৈ সুৰাপান কৰা, বৃষৰী সংগমত যিজন বিমোহিত, নিজ পত্নীৰ বাহিৰে যিয়ে আন নাৰীৰ প্ৰতি আসক্ত হয়, সেই মানুহ ব্ৰহ্মঘাতী আৰু গুৰুঘাতী মহা পাপত লিপ্ত হয়। সেই পাপীক যমদূতে কুণ্ডিপাক নৰকত ৰাখি বাৰে বাৰে শাস্তি প্ৰদান কৰি থাকে। সেই মহাপাপীয়ে শতযুগ নৰকত বাস কৰি বহু কষ্ট ভোগ কৰাৰ পাছত পৃথিৱীত পুনৰ চাণ্ডাল ৰূপে জন্মগ্ৰহণ কৰে। নাৰায়ণৰ মূৰ্তিৰ সন্মুখত, গংগাৰ পাৰত, যিকোনো তীৰ্থক্ষেত্ৰ নাইবা নদীৰ পাৰত আনে দান কৰা ধন দ্ৰব্যাদি বিপ্ৰই গ্ৰহণ কৰিলে সেই বিপ্ৰ গো হত্যা পাপী হয়। সেই পাপৰ পৰা নৰকত বাস কৰি কষ্ট ভোগ কৰিব লাগে। সেই পাপৰ ফলত নৰকত বাস কৰি যমদূতৰ শাস্তি ভোগ কৰিব লাগে। ফল ফুল দধি ঘৃত মধু ৰুদ্ৰাক্ষ ধান তাম সি আদি আৰু সুগন্ধি চন্দন চুৰি কৰা মানুহৰ শণ চুৰি কৰাৰ সমান মহাপাপ হয়। সেই পাপীয়ে শতযুগ নৰকত বাস কৰি হাহাকাৰ কৰি থাকে। শূদ্ৰৰ সৈতে যি ব্ৰাহ্মণে একেলগে শিৱলিংগ নাইবা শালগ্ৰাম পূজা কৰে, সেই ব্ৰাহ্মণে চন্দ্ৰ সূৰ্য যিমান দিন আকাশত থাকে সিমান দিনলৈ নৰকাত বাস কৰি থাকিব লাগে। বেদ গুৰু বিষ্ণু নাইবা দেৱ নিন্দা কৰা সমান মহাপাপী পৃথিৱীত নাই। সেই পাপী গৃহত ভোজন কৰা মানুহেও তপ্তকুণ্ড নৰকত বাস কৰি নৰক যন্ত্ৰণা ভোগ কৰিব লাগে। ব্ৰহ্মহত্যা সুৰাপান কৰা, বেদ বিক্ৰয় কৰি জীৱন ধাৰণ কৰা পাপীয়ে জীৱনত কেতিয়াও সুখ নাপায় আৰু অন্তিম কালত বিষম নৰকলৈ গমন কৰিব লাগে।
সেই পাপীয়ে কৌতিকল্পকাৰ নৰকত বাস কৰিব লাগে। তাৰ পাছত শতযুগ কৃমিৰূপে থাকি পাছত ভুজংগ ৰূপে সহস্ৰ বছৰ থাকি পশু জন্ম লাভ কৰে। 100 বছৰ পশুৰূপে থকাৰ পাছতহে অৱশেষত সেই পাপীয়ে মানৱ জন্ম লাভ কৰে। মানৱ জন্মৰ প্ৰথমে শ্বেষ্য কুলত, তাৰ পাছৰ জন্মত গোপকুলত জন্ম লাভ কৰে। তেতিয়া দেৱ দ্বিজক ভক্তিভাৱে সেৱা কৰি গোপদেহ পৰিত্যাগৰ পাছত দৰিদ্ৰ বিপ্ৰ কুলত জন্ম লাভ কৰিব পাৰে। সেই জন্মত অন্নৰ বাবে আনৰ গৃহে গৃহে বিচৰণ কৰিব লাগে। তেতিয়াহে তেওঁ পাপ নাশ হয় আৰু পুনৰ বিপ্ৰৰ গৃহত জন্ম লাভ কৰে। বিপ্ৰ জন্ম লাভ কৰি যদি পাপ আচৰণ কৰে তেতিয়া পুনৰ ভীষণ নৰকত বাস কৰি নৰক যন্ত্ৰণা ভোগ কৰিব লাগে। সেইবেলি নৰকৰ পৰা পৃথিৱীৰ গৰ্ভত, তাৰ পাছত কুকুৰ আৰু গাহৰি জন্ম লাভ কৰি মল মূত্ৰ ভক্ষণ কৰি থাকিব লাগে। গাহৰিৰ পাছত ইন্দুৰৰ পাছত ভুজংগ জন্ম লৈ বহুকাল থকাৰ পাছত মানৱৰূপে শুদ্ৰকুলত জন্ম লাভ কৰে। শূদ্ৰ জন্মৰ পাছত দুবাৰ বৈশ্যকুলত জন্ম ল'ব লাগে। দুবাৰ বৈশ্য জন্ম লোৱাৰ পাছত ক্ষত্ৰিয় কুলত জন্ম লাভ কৰি অস্ত্ৰ শস্ত্ৰ লৈ ক্ৰমাৎ দেশে দেশে ভ্ৰমণ কৰি থাকিব লাগে। সেই জন্মত যদি আনৰ সুখত বাধা প্ৰদান কৰে তেতিয়া পুনৰ পশুজনিত জন্ম লাভ কৰি বনে বনে ভ্ৰমণ কৰি শেষত চাণ্ডালৰ গৃহত জন্ম লাভ কৰে। চাণ্ডাল জন্ম লাভ কৰি যদি ধৰ্মমতী হয় তেতিয়া পুনৰ দ্বিজ কুলত জন্ম লাভ কৰি ধৰ্মত থাকিলেহে মুক্তি লাভ কৰিব পাৰে। যি মানুহে আনৰ মংগল কামনা নকৰে সেই মানুহে অন্তিমত ৰৌৰৱ নৰকত বাস কৰি নৰক যন্ত্ৰণা ভোগ কৰিব লাগে। সেই পাপীক যমদূতে শূল মুদুগৰ আদিৰে প্ৰহাৰ কৰি শাস্তি প্ৰদান কৰি থাকে। সেই শাস্তি সহ্য কৰিব নোৱাৰি পাপীয়ে অনবৰত হাহাকাৰ কৰি থাকে। যি মানুহে দ্বিজগণ অগ্নি ধেনুগণ নিন্দা কৰে, অপমান কৰে নাইবা আহাৰ খাবলৈ নিদিয়ে সেই পাপীয়ে কুকুৰ জনিত জন্ম লাভ কৰে। কুকুৰৰ পাছত চাণ্ডাল জন্ম লাভ কৰে। সেইদৰে দৰিদ্ৰ হৈ বহু কষ্ট ভোগ কৰে। দেহান্তৰ হৰে সেইজনে নিজ ধৰ্মৰ দোষত নিদাৰুণ নৰকত বাস কৰিব লাগে। কল্পকাল ধৰি বিষ্টাকুণ্ড নৰকত থাকি মল মূত্ৰ খাই কষ্ট ভোগ কৰিব লাগে। নৰক যন্ত্ৰণা ভোগৰ পাছত বাঘৰূপে জন্ম লাভ কৰি দিনে নিশাই অশেষ কষ্ট ভোগ কৰিব লাগে। পৰনিন্দা কৰা, আনৰ প্ৰতি কঠোৰ বাক্য প্ৰদান কৰা, দাতাজনক দান দিবলৈ নিবাৰণ কৰা পাপীক যমৰ নিৰ্দেশক্ৰমে সুতপ্ত লৌহৰ দণ্ডৰ দ্বাৰাই প্ৰহাৰ কৰে। চকুত বেজিৰে হানে আৰু উচ্চ স্থানৰ পৰা সজৰে তললৈ পেলাই দি শাস্তি প্ৰদান কৰে। সেই পাপীক অতি ভীষণ কুকুৰে সঘনাই কামুৰি থাকে। সেই পাপীয়ে নিজৰ কৰ্মদোষত তেনে শাস্তি ভোগ কৰা বুলি জানি মনত অনবৰত দুখ কৰি থাকে। যিয়ে বিপ্ৰৰ ধন হৰণ কৰে, গৰুৰ ধন চলনা কৰি কাঢ়ি লয় সেইজন কৃতঘ্ন মহাপাপ হয়। সেই পাপীয়ে অন্তিমত নৰকত বাস কৰি যমদূতৰ শাস্তি ভোগ কৰি থাকিব লাগে। বহুকাল নৰকত বাস কৰাৰ পাছত পাপীয়ে পৃথিৱীত 7 বাৰ শূদ্ৰ কুলত জন্ম ল'ব লাগে। তাৰ পাছত 7 বাৰ নেত্ৰহীন হৈ জন্ম লাভ কৰিব লাগে। নেত্ৰহীন জন্ম লাভ কৰি কোনো ধৰণৰ পাপ কৰ্ম নকৰিলে সৎ মানুহৰ ঘৰত জন্ম লাভ কৰিব পাৰে। তেতিয়া তেওঁৰ অন্ধত্ব নাথাকে। নাৰীৰ বশীভূত হৈ যি মানুহে পিতৃ মাতৃ আৰু গুৰুক ভক্তি নকৰে, চন্দ্ৰ সূৰ্য যিমান দিনলৈ থাকে সিমান দিনলৈ নৰকত ভীষণ অগ্নিৰ তাপত বাৰে বাৰে দগ্ধ হৈ থাকিব লাগে। পাপৰ লাঘৱ হলে অৱশেষত কৃতদেহ ধাৰণ কৰি সপ্ত জন্ম দুখেৰে পাৰ কৰিব লাগে। যিয়ে তুলসী অনাদৰ কৰে, অথস্থ ছেদন কৰে, বিচাৰত মিছা সাক্ষ্য দান কৰে, মিছা কথা কৈ ধন উপাৰ্জন কৰে, সেইবোৰ মানুহে মহাপাপত লিপ্ত হয়। সেইবোৰ মানুহে নৰকত বাস কৰি যমদূতৰ ভীষণ শাস্তি ভোগ কৰিব লাগে। নৰক যন্ত্ৰণা ভোগৰ পাছত বান্দৰ জন্ম লাভ কৰি কাননে কাননে বৃক্ষত ডালে ডালে ভ্ৰমণ কৰিব লাগে। তেনেদৰে 7 বাৰ বান্দৰ জন্ম লাভ কৰি ভীষণ কষ্ট ভোগ কৰাৰ পাছতহে পুনৰ মানৱ জন্ম লাভ কৰিব পাৰে। যিয়ে কামাতুৰ হৈ গুৰু পত্নী হৰণ কৰে সেইজন মাতৃগামী মহাপাপত লিপ্ত হয়। সেই পাপীয়ে অন্তিমত নৰকলৈ গমন কৰিব লাগে। যমদূতে সেই পাপীক মুখত লাগি লাঠি মাৰি গালত
তপ্ত লৌহ প্ৰৱেশ কৰাই অশেষ শাস্তি প্ৰদান কৰে। যি মানুহে অৰ্থ লাভৰ বাবে নিজৰ কন্যাক বিক্ৰয় কৰে, সেই মানুহৰ বাবে শাস্ত্ৰত কোনো প্ৰায়শ্চিত্তৰ বিধান নাই। সেই মহাপাপীৰ বোজা পৃথিৱীয়ে বহন কৰিবলৈ অসমৰ্থ হয়। সেই মহাপাপীয়ে অকাল মৃত্যুবৰণ কৰে আৰু অন্তিমত কুম্ভীপাক নৰকত পৰি যমদূতৰ ভীষণ শাস্তি ভোগ কৰিব লাগে। সেই মহাপাপীৰ আত্মাক সঘনাই জুইত পুৰি শাস্তি প্ৰদান কৰি থাকে। যি মানুহ পৰনাৰীৰ প্ৰতি অতিশয় লোভী হয়, আনৰ নালীক কুলতা কৰিবলৈ উৎসাহী হয়, সেই মানুহৰ আত্মাক অন্তিমত যমদূতে ভীষণ শাস্তি প্ৰদান কৰি থাকে। উত্তপ্ত লৌহ নাৰী নিৰ্মাণ কৰি সেই নাৰীক ৰমণ কৰিব দিয়ে। যি নাৰীয়ে নিজৰ স্বামীক পৰিত্যাগ কৰি আন পুৰুষৰ সৈতে দৈহিক মিলন ঘটাই তৃপ্তি লাভ কৰে, সেই নাৰীৰ আত্মাই অন্তিমত নৰকলৈ গমন কৰিব লাগে। যমদূতে সেই নাৰীক তপ্ত লৌহ শয্যাত শয়ন কৰি তপ্ত লৌহ নৰমূৰ্তি সাৱটি ধৰি ৰমণ কৰিব দিয়ে। তেনে নন নাৰীৰ আত্মাই শতবৰ্ষ তেনেদৰে ভীষণ কষ্ট ভোগ কৰিব লাগে। তাৰ পাছত সেই নন নাৰীৰ পাপাত্মক যমদূতে সুতপ্ত ক্ষাৰৰ নৰক কুণ্ডত ডুবাই শাস্তি প্ৰদান কৰে আৰু সদায় মল মূত্ৰ ভক্ষণ কৰিব দিয়ে। সেই পুৰুষে কুৰূপ আৰু নাৰীয়ে কুৰূপিনী হৈ পৃথিৱীত নিজ কুলত পুনৰ জন্ম লাভ কৰি থাকে। ব্ৰাহ্মণ বধ কৰা নাইবা ধনু বিনাশ কৰা আৰু স্ত্ৰী হত্যা কৰা মহাপাপী কুলতা নাৰীক নৰকত যি শাস্তি প্ৰদান কৰা হয়, যমদূতে সেই শাস্তি প্ৰদান কৰে। যি মূৰ্খ মানুহে আনে গুৰু নিন্দা কৰাত বিনা ক্ৰোধে অৱস্থান কৰি থাকে, সেই মূৰ্খই অন্তিমত নৰকক বাস কৰিব লাগে। যমদূতে সেই পাপীৰ আত্মাৰ কাণত উত্তপ্ত লৌহৰ শলা সুমুৱাই শাস্তি প্ৰদান কৰি থাকে। দাম্ভিক মানুহে মৃত্যুৰ পাছত লৱণু কুণ্ড নামৰ নৰলোকত বাস কৰি অনবৰত লৱণু ভক্ষণ কৰি সহস্ৰ বছৰ বাস কৰিব লাগে। যমদূতে সেই পাপীক মলকুণ্ড নৰকত এক কল্পকাল ৰাখি তাত মলমূত্ৰ ভক্ষণ কৰিব দি থাকে। অৱশেষত সেই পাপাত্মাক ৰৌৰৱ নৰকত ৰাখি যমদূতে ভীষণ শাস্তি প্ৰদান কৰি কল্পকাল কৃমিকীট ভক্ষণ কৰিব দিয়ে। তাৰ পাছত পৃথিৱীত সেই পাপাত্মাই নিজ মানৱ কুলত জন্ম লাভ কৰে। ক্ৰোধ ভাৱেৰে যিয়ে ব্ৰাহ্মণক চাই থাকে, সেই পাপীক অন্তিমত নৰকত ৰাখি যমদূতে ভীষণ শাস্তি প্ৰদান কৰে। ডিঙিত বান্ধি সেই পাপাত্মাক চকুত অনবৰত বেজীৰে বিন্ধাই থাকে। যি মানুহে বিশ্বাসঘাতক, যিয়ে সদায় পৰ অন্ন আহাৰ কৰি থাকে, যিয়ে মানিৰ মৰ্যাদা ৰক্ষা নকৰে, যিয়ে সকলোকে কঠোৰ বাক্য প্ৰয়োগ কৰি থাকে, সেইবোৰ পাপীয়ে অন্তিমত নৰকলৈ গমন কৰি ক্ষুধাৰ জ্বালাত নিজৰ দেহৰ মাংস ভক্ষণ কৰি থাকে। সেই পাপীৰ আত্মাক যমদূতে 84 নৰকত ৰাখি শাস্তি প্ৰদান কৰি থাকে। বহুকাল তেনেদৰে বিভিন্ন নৰকত কষ্ট ভোগ কৰি সেই পাপাত্মাই প্ৰথমে নিজ কুলত মানৱৰূপে জন্ম লাভ কৰে। যি দ্বিজয় শূদ্ৰৰ দান গ্ৰহণ কৰে, সেই দ্বিজয় অন্তিমত কুশিক নামৰ নৰকত বাস কৰি বহুকাল মলমূত্ৰ ভক্ষণ কৰি থাকিব লাগে। তাৰ পাছত পুনৰ চাণ্ডালৰ গৃহত জন্ম লাভ কৰে। সেই জন্মৰ অতি দৰিদ্ৰ আৰু ব্যাধিগ্ৰস্ত হৈ সদায় কষ্ট ভোগ কৰি থাকিব লাগে। যি মানুহে মিছা নাইবা কুট কথা কয়, সেই মানুহৰ মৃত্যু হলে যমদূতে তেওঁৰ আত্মাক নৰকত ৰাখি সেই আত্মাৰ জিহ্বা তপ্ত লোহাৰ শলাৰে বিন্ধি থাকে, তপ্ত তেলত পেলাই দিয়ে, দণ্ডাঘাত কৰি ভীষণ শাস্তি প্ৰদান কৰি থাকে। অৱশেষত সেই পাপাত্মাই পৃথিৱীৰ শ্বেশ্বৰ গৃহত জন্ম লাভ কৰি মহাদুখেৰে জীৱন কটাব লাগে। যি মানুহে সদায় অধৰ্ম পথত থাকে আৰু যিয়ে দেৱতাক আৰাধনা নকৰে, সেইজন পাপীয়ে অন্তিমত নৰকলৈ গমন কৰে। বহুকাল নৰকত বাস কৰি মল মূত্ৰ ভক্ষণ কৰি থকাৰ পাছত পুনৰ নিজ কুলত জন্ম লাভ কৰে। সেই জন্মত আনৰ পাদুকা মূৰত ধাৰণ কৰি থাকিবলগীয়া হয়। যি ৰজাই বিপ্ৰৰ পৰা কৰ আদায় কৰে, সেই ৰজাই অন্তিমত নৰকলৈ গমন কৰি শতযুগ যমদূতৰ শাস্তি ভোগ কৰি নৰকত বাস কৰিব লাগে। যিয়ে বিপ্ৰক শাসন কৰিবলৈ অনুমতি প্ৰদান কৰে, সেই মানুহে অন্তিমত নৰকলৈ গমন কৰিব লাগে। অতিথি বিমুখ কৰাজনে নৰকত বাস কৰি নিজৰ বিষ্ঠা ভোজন কৰি থাকিব লাগে। যিয়ে জনীৰ বিচাৰ নকৰে,
যিয়ে পশুৰ সৈতে আনন্দ মনে ৰমণ কৰে তেওঁৰ সমান পাপী নাই। সেই পাপীক যমদূতে ৰেতকুণ্ড নৰকলৈ নি ৰতপান কৰি থাকিব দিয়ে। সেই পাপীৰ আত্মাই তেনেদৰে ৰতপান কৰি সহস্ৰ বছৰ পাপৰ ফল ভোগ কৰিব লাগে। যি মানুহে ভূমি দান কৰি পুনৰ সেই ভূমি কাঢ়ি লয় সেই পাপীয়ে যমৰ ৮৪ নৰক ভোগ কৰি কোটি কল্পকা যমদূতৰ শাস্তি ভোগ কৰি থাকিব লাগে। যি মানুহে স্বজাতিৰ আচাৰ পৰিত্যাগ কৰি পৰধৰ্মৰ অনুগত হয় সেই মানুহৰ সহস্ৰ পুৰুষ নৰকত বাস কৰি যমদূতৰ ভীষণ শাস্তি ভোগ কৰি থাকিব লাগে। দৰিদ্ৰ মানুহৰ ধন হৰণ কৰা পাপীয়ে অধশিৰ হৈ নৰকত বাস কৰিব লাগে। পূজাৰ ফুল চুৰি কৰা পাপীয়ে অন্তিমত বহ্নি নৰকত বাস কৰি শাস্তি ভোগ কৰিব লাগে। দেৱালয় ৰাজপথ নাইবা পথত পানীৰ ওপৰত যিয়ে মল-মূত্ৰ পৰিত্যাগ কৰে সেই পাপীয়ে নৰকত বাস কৰি দিনে নিশাই ক্ৰদন কৰি থাকিব লাগে। মিছা সাক্ষী দিয়া কুমন্ত্ৰণা দিয়া পাপীক যমদূতে অন্তিমত নৰকত ঊৰ্ধ্বপদ কৰি ৰাখি শাস্তি প্ৰদান কৰি থাকে। আনৰ অনিষ্ট সাধন কৰা মানুহক অন্তিমত নৰকলৈ নি যমদূতে শাস্তি প্ৰদান কৰি থাকে। ঋতুকালত নাৰীৰ সৈতে ৰমণ কৰা মানুহে নৰকত ব্ৰহ্মহত্যা কৰা পাপীৰ সমান কষ্ট ভোগ কৰিব লাগে। যি মানুহে পাপ আচৰণ কৰা মানুহক দৰ্শন কৰি পাপ কৰ্ম কৰিবলৈ বাৰণ নকৰে সেই মানুহেও পাপীৰ পাপৰ অৰ্ধফল ভোগ কৰিব লাগে। সেই মানুহেও অন্তিমত নৰকলৈ গমন কৰি যমদূতৰ শাস্তি ভোগ কৰিব লাগে। যি মানুহে নিজৰ দোষ নেদেখি পৰৰ দোষে দেখে যিয়ে আনৰ দোষ বা পাপ কৰ্মৰ প্ৰচাৰ কৰি থাকে সেই মানুহেও নৰকলৈ গমন কৰি যমদূতৰ শাস্তি ভোগ কৰিব লাগে। নিষ্পাপী মানুহক যিয়ে নিন্দা কৰে সেইজনে অন্তিমত নৰকত বাস কৰি যমদূতৰ শাস্তি ভোগ কৰিব লাগে। কুলনাৰীক যিয়ে বলৎকাৰ কৰে সেই পাপীক অন্তিমত যমদূতে ভীষণ শাস্তি প্ৰদান কৰে। সেই পাপীক নৰকত ৰাখি কুকুৰৰ দ্বাৰাই মাংস ভক্ষণ কৰিব দিয়ে। মুখ তললৈ কৰি ইখনৰ পাছত আনখন নৰকলৈ সবলে টানি নি বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰে। শেষত অন্ধকুণ্ড নৰকত পেলাই ৰাখি যি শাস্তি প্ৰদান কৰে তাক বৰ্ণনা কৰিব নোৱাৰি। যি মানুহে পৰধৰ্মৰ পক্ষপাতী হয় আনক যিয়ে অন্যায় আচৰণ কৰি অশুভ বচন শিক্ষা দিয়ে সেই পাপীক প্ৰায়শ্চিত্তৰ বিধান নাই। সেই পাপীয়ে শতবৰ্ষ কাল নৰকত বাস কৰি যমদূতৰ শাস্তি ভোগ কৰিব লাগে। যি মানুহে নিজৰ সুখ লাভৰ বাবে পিতৃ-মাতৃ আৰু গুৰুজনক পৰিত্যাগ কৰে সেই মানুহৰ সমান পাশুক দ্বিতীয় এজন নাই। সেই মানুহে অন্তিমত বহুকাল নৰকত বাস কৰি যমদূতৰ শাস্তি ভোগ কৰিব লাগে। অৱশেষত সেইজনে পুনৰ চাণ্ডালৰ গৃহত জন্মলাভ কৰিব লাগে। যিয়ে ক্ৰোধিত হৈ ফুলৰ গছ আৰু বাগান ভাঙি ছাৰখাৰ কৰে সেইজনে ইহলোকতেই লক্ষীভ্ৰষ্ট হয়। অন্তিমত সেইজনে বিষ্ঠাকুণ্ড নৰকত বাস কৰি বিষ্ঠা ভক্ষণ কৰি বহুকাল থকাৰ পাছত পুনৰ ব্যাধৰ গৃহত জনম ল'ব লাগে। যি দুষ্টই নগৰত গাঁৱত নাইবা দেৱ মন্দিৰত দুষ্টবুদ্ধিৰ বাবে অগ্নিসংযোগ কৰে সেই পাপীৰ আত্মাক যমদূতে পুৰীষ কুণ্ড নামৰ নৰকত ৰাখি কঠোৰ শাস্তি প্ৰদান কৰে। তেনে পাপ কৰ্ম কৰিবলৈ উৎসাহ প্ৰদান কৰা পাপীকো সেই নৰকত ৰাখি আধা শাস্তি প্ৰদান কৰে। অযাজ্য যাজন কৰা বিপ্ৰপুত্ৰক আৰু বিপ্ৰ হৈ নিকৃষ্ট অন্ন ভোজন কৰিলে সেই বিপ্ৰপুত্ৰ চণ্ডালৰ সমান পাপী হয়। সেই বিপ্ৰপুত্ৰ অন্তিমত নৰকত বাস কৰি পাপৰ ফল ভোগ কৰিব লাগে। সেই পাপীয়ে শতযুগ বিভিন্ন নৰকত বাস কৰাৰ পাছত মানৱৰূপে চাণ্ডালৰ গৃহত জন্মলাভ কৰে। তেতিয়া অন্নৰ অভাৱত বহু কষ্ট ভোগ কৰি থাকিব লাগে। এনেদৰে ৭ বাৰ চাণ্ডাল জন্মলাভ কৰিব লাগে। এই জগতত মানুহে নানা ধৰণৰ পাপ কৰ্ম কৰে। সৰ্বপাপৰ ফল ভোগ কৰিবলৈ অন্তিমত নৰকলৈ গমন কৰিব লাগে। পাপীৰ আত্মাক যমদূতে যমৰ ওচৰলৈ নিয়ে। যমৰাজ যমে পাপৰ বিচাৰ কৰি পাপাত্মাক বিভিন্ন নৰকত ৰাখি শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। যমদূতে সেইমতে পাপাত্মাক নৰকত ৰাখি শাস্তি প্ৰদান কৰে। বহু ধৰণৰ নৰকুণ্ড আছে আৰু জীৱগণে মানৱ দেহ ধাৰণ কৰি বিভিন্ন সময়ত বিভিন্ন পাপ কৰ্মত লিপ্ত হয় বুলি স্বয়ং শিৱই কৈছে। গতিকে এই কথা সত্য।
শিৱহে সদায় নিত্য নিৰঞ্জন। তেওঁৰ বাহিৰে এই জগতত দেখা পোৱা সকলো বস্তু অনিত্য। এই জগতৰ সাৰ হৈছে ব্ৰহ্ম। যি মানুহে ধৰ্মপথত থাকে সেই মানুহৰ ওচৰলৈ কেতিয়াও যমদূত নাযায়। মই আপোনালোকক আকৌ কিছুসংখ্যক নৰকৰ কথা আৰু সেইবোৰত যমদূতে কি ধৰণে পাপাত্মাক শাস্তি প্ৰদান কৰে কওঁ। মনত ৰাখিব, যিকোনো পাপ কৰ্ম কৰিলে নৰকৰ দ্বাৰলৈ গমন কৰিব লাগে। যমদূতে পাপীগণক ৰছীৰে বান্ধি সেই পাপীৰ আত্মাক প্ৰথমে যমৰ কাষলৈ নিয়ে। পাপীয়ে যমৰ ৰঙা চকু, ৰক্তবস্ত্ৰ পৰিধান কৰা, নীল বৰণৰ দেহ, দ্বাবিংশ হাত, ভীষণ ক্ৰোধিত মূৰ্তি ধাৰণ আৰু বিকট মূৰ্তি দৰ্শন কৰি ভয়তে কম্পিত হয়। যমৰজাৰ কাষত অনবৰত জৰা আৰু মৃত্যুৱে ভয়ংকৰ মূৰ্তি ধাৰণ কৰি থাকে। সেই দুজনাক দৰ্শন কৰিলে পাপীয়ে বেছি ভয়াতুৰ হয়। পৃথিৱীত পাপীগণে যি যি কৰ্ম কৰে সেইবোৰ হিচাপ ৰাখে চিত্ৰগুপ্তই। যমৰ নিৰ্দেশত চিত্ৰগুপ্তই পাপীবোৰক ওচৰলৈ মাতি আনি পৰৈ মেঘৰ দৰে গৰ্জন কৰি পূতভাষাৰে কয়, হে পাপীগণ, তোমালোকে অহংকাৰত মত্ত হৈ মানৱ দেহ ধাৰণ কৰি পৃথিৱীত বহু কুকৰ্ম কৰিলা। তোমালোকে কেতিয়াও ধৰ্মৰ কথা চিন্তা নকৰিলা। অনবৰত পাপ কৰ্মহে কৰিলা। তাৰ উপযুক্ত ফল পাবা। ইয়াত যে ধৰ্মৰাজ যম আছে সেই কথা এবাৰো ভাবি নাচালা। মই যে সকলোৰে পাপ পুণ্যৰ হিচাপ ৰাখোঁ সেই কথাও পাহৰি গৈছিলা। এতিয়া তাৰ উচিত ফল ভোগ কৰিব লাগিব। তোমালোক সঁচাকৈয়ে পাপাত্মা। সেইবাবেহে মানৱ দেহ ধাৰণ কৰি পৃথিৱীত আনন্দ মনে পাপ কৰ্ম কৰিছিলা। তেতিয়া কিন্তু তোমালোকে পাপৰ ফলত কি গতি হ'ব এবাৰো ভাবি চোৱা নাছিলা। নানা কুকৰ্ম আৰু প্ৰবঞ্চনা কৰি অনবৰত আনন্দমনে ভাৰ্যা, পুত্ৰ, কন্যা আৰু আত্মীয়গণক পালন কৰিছিলা। এতিয়া তোমালোক অকলে ইয়ালৈ আহিছা। তোমালোকৰ এতিয়া কি দুৰ্দশা হ'ব সেইবোৰ তেওঁলোকে দেখা নাপাব আৰু তোমালোকৰ পাপৰ ভাগ কোনোৱে ভগাই নল'ব। তোমালোকে ইয়ালৈ আহি শাস্তিৰ ভয়ত ক্ৰদন কৰিছা কিয়? ধৰ্মৰাজে এতিয়া তোমালোকৰ পাপৰ বিচাৰ কৰিব। তেওঁ কাকোৱে পক্ষপাতিত্ব নকৰে। তেওঁৰ উচিত বিচাৰৰ পৰা কোনোৱে পৰিত্ৰাণ নাপাবা। তেওঁৰ মনত ধনী দুখী সকলো সমান। চিত্ৰগুপ্তৰ কথা শুনি পাপীগণে থৰথৰকৈ কঁপিবলৈ ধৰে। কঁপি থাকে আৰু বৰকৈ ক্ৰদন কৰে। কোনোৱে ৰক্ষা কৰক, ৰক্ষা কৰক বুঢ়ী কান্দি কান্দি চিত্ৰগুপ্তক অনুৰোধ কৰে। যমৰজাই সকলো পাপীৰ বিচাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰে। যমৰজাৰ আদেশত ভয়ানক যমদূতে পাপাত্মাবোৰক লৈ গৈ বিভিন্ন নৰকত ৰাখি বিভিন্ন শাস্তি প্ৰদান কৰি থাকে। যমৰাজৰ পুৰীত যিমান নৰক আছে তাৰ ভিতৰত ৮৪ সংখ্যক নৰক প্ৰধান। সেই নৰকবোৰৰ ভিতৰত বিভিন্ন কুণ্ড আছে। সেইবোৰৰ ভিতৰত বহ্নিকুণ্ড, তপ্তকুণ্ড, খাৰকুণ্ড, বিষ্ঠাকুণ্ড, মূত্ৰকুণ্ড, অশ্ৰুকুণ্ড, মজ্জাকুণ্ড, গাত্ৰমলকুণ্ড, মাংসকুণ্ড, নখকুণ্ড, অক্ষিকুণ্ড, নমকুণ্ড, কেশকুণ্ড, অস্থিকুণ্ড, বিষকুণ্ড, ধৰ্মকুণ্ড, শৰাকুণ্ড, তৈলকেন্দ্ৰ কুণ্ড, কুজকুণ্ড, শৱকুণ্ড, কুলকুণ্ড, তামকুণ্ড, লৌহকুণ্ড, মখীকুণ্ড, চূৰ্ণকুণ্ড, কুৰ্মকুণ্ড, জ্বালাকুণ্ড, দুগ্ধকুণ্ড, ভস্মকুণ্ড আদি প্ৰধান। পাপীক সেই কুণ্ডত ৰাখি যমদূতে ভীষণ শাস্তি প্ৰদান কৰে। কুম্ভীপাক নৰকত যমদূতে অনবৰত দণ্ডাঘাত কৰি থাকে। সেই পাপীৰ দেহৰ পৰা অবিৰামভাৱে তেজ নিগৰি পৰে আৰু পাপীয়ে ৰক্ষা কৰা বুলি যমদূতক কাকুতি কৰি থাকে। নিজৰ কৃতকৰ্মৰ ফল ভোগ কৰিছে বাবে কোনোৱে সেই পাপীক ৰক্ষা নকৰে। কোনো নৰকত পাপীৰ দেহ ভয়ানক মহে দংশন কৰে। সেই মহক দংশনত দিনে নিশাই পাপীয়ে ক্ৰদন কৰি থাকে। কোনো পাপীয়ে মলৰ মাজত থাকি কৃমি কীট আহাৰ কৰি থাকে। কোনো পাপীয়ে অতি তপ্ত বালিত থাকি ভীষণ কষ্ট ভোগ কৰি থাকিব লাগে। অগ্নিদগ্ধ, তপ্ত তেলত দগ্ধ, সপ্ত বালিত দগ্ধ পাপাত্মাবোৰে অসহ্য যন্ত্ৰণা ভোগ কৰি ঈশ্বৰক কাতৰভাৱে হে প্ৰভু আমাক ৰক্ষা কৰা বুলি ক্ৰদন কৰি থাকে। কেতিয়াও পাপ খণ্ডন নোহোৱা বাবে পাপীক ঈশ্বৰে কৃপা নকৰে। পাপীবোৰে নৰকত বাস কৰি তেজ পুজ নিজৰ মাংস ভক্ষণ
মলমূত্ৰ ভক্ষণ, কৃমি কীট ভক্ষণ আদি কৰি থাকি যমদূতৰ ভীষণ শাস্তি ভোগ কৰি শত সহস্ৰ বছৰ কোটি বছৰ থাকিব লাগে। কোনো পাপীক যমদূতে ক্ৰোধভাৱে শিলৰ দ্বাৰাই লোহাৰ দ্বাৰা প্ৰহাৰ কৰে। খাৰকুণ্ডত থাকি পাপীয়ে খাৰজল পান কৰি কষ্ট ভোগ কৰে। যমদূতে তপ্ত লৌহ মুখৰ ভিতৰত সুমুৱাই দিয়া, বেজীৰে চকু বিন্ধাই দিয়া, তপত বালি আৰু তপত তেলত মাছ ভজাৰ দৰে ভাজি শাস্তি প্ৰদানৰ দৃশ্য দৰ্শন কৰি আনেহে নালাগে, স্বৰ্গ দেৱগণেও ভয়তে কম্পিত হৈ থাকে। যমদূতে কিন্তু তেনে শাস্তি প্ৰদান কৰি দুখ নকৰি পাপীক শাস্তি প্ৰদান কৰি থাকে। পাপীয়ে নৰকত বাস কৰি নৰক যন্ত্ৰণা ভোগ নকৰাকৈ থাকিব নোৱাৰে। সেইবাবে আপোনালোকে সদায় ধৰ্মপথত থাকি পুণ্য অৰ্জন কৰিব। ধৰ্মপথত থকা জীৱই কেতিয়াও নৰক যন্ত্ৰণা ভোগ কৰিব নালাগে। আন পুৰাণত পোৱা যায় যে মানৱ দেহ ধাৰণ কৰা জীৱই দেহ ত্যাগৰ পাছত পুনৰ সেই মানৱ ৰূপ ধাৰণ কৰি যমদূতৰ সৈতে যমৰাজৰ ওচৰলৈ গমন কৰে। তেতিয়া সেই দেহৰ আত্মাই কষ্ট ভোগ কৰিলেও মৃত্যুবৰণ নকৰে। যমদূতে সেই আত্মাৰ দেহৰ বিভিন্ন অংগ কাটিলেও পুনৰ জৰা লাগে। জিভা কাটিলেও পুনৰ জিভা জন্ম হয়। চকু কাঢ়িলেও পুনৰ চকুৰ জন্ম হয়। মানৱ দেহ ধাৰণ কৰা আত্মাই পৃথিৱীত দেহ ত্যাগৰ পাছত যমপুৰীলৈ যোৱাত যি দেহ ধাৰণ কৰে সেই দেহকহে যমদূতে শাস্তি প্ৰদান কৰে। সকলো জীৱৰ আত্মাই মুক্তি লাভ নকৰালৈকে পূৰ্বজন্মৰ কৃতকৰ্মৰ ফল ভোগৰ বাবে বিভিন্ন যোনিত পুনৰ জন্ম লৈ থাকিব লাগে। ধাৰ্মিক আত্মাই পুণ্যৰ ফলত যথা সময়ত পৰাত্মাত বিলীন হৈ পৰম মুক্তি লাভ কৰিব পাৰে। এই পুৰাণত যিদৰে আছে সেইদৰে কোৱা হৈছে। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন ভিডিঅ' পাবলৈ উৎসাহিত কৰিব। ভুল ত্ৰুটি থাকিলে শুধৰাই দিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।